নমস্কাৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে কুকুৰৰ কামোৰৰ ফলত জলাতংক ৰোগ হৈ প্ৰায় 55,000 লোকৰ মৃত্যু হয়। এছিয়া আৰু আফ্ৰিকা মহাদেশতেই কুকুৰৰ কামোৰৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক। ভাৰতত জলাতংকত প্ৰায় 30ৰ পৰা 60% ৰোগীৰ মৃত্যু হয়। ইয়াৰে 15 বছৰৰ তলৰ শিশুৱে সৰ্বাধিক। এতিয়া কথা হ'ল, মানুহক কুকুৰে কামোৰে কিয়? কুকুৰে কামোৰা বেছিভাগ ঘটনা কুকুৰৰ মাজত হোৱা কাজিয়াৰ ফলতে হয়। প্ৰতিটো পদপথৰ কুকুৰে সিহঁতৰ একোটা নিজৰ এলেকা নিৰ্ধাৰণ কৰে। দিনক দিনে মানুহৰ জনসংখ্যা যেনেকৈ বৃদ্ধি হ'ব ধৰিছে, ঠিক সেইদৰে কুকুৰৰ জনসংখ্যাও বৃদ্ধি পাইছে। এনে পৰিস্থিতিত কুকুৰৰ এলেকা ক্ৰমে হ্ৰাস হৈ পৰিছে। ফলত একোটা পদপথৰ কুকুৰে নিজৰ এলেকাটো সুৰক্ষিত কৰি ৰখাটো টান হৈ পৰে। ফলত কুকুৰে নিজকে অসুৰক্ষিত অনুভৱ কৰে। অৰ্থাৎ কোনো ব্যক্তি উক্ত এলেকাত প্ৰৱেশ কৰাৰ মাত্ৰেই কুকুৰটো আক্ৰমণাত্মক হৈ পৰে। কুকুৰ দেখি কোনো ব্যক্তি পিছুৱাই আহিলে কুকুৰে প্ৰথমে খং কৰি ভয় দেখুৱায়। সেই ভয়ত যদি আপুনি দৌৰিব ধৰে, তেন্তে কুকুৰে আপোনাক কামুৰিবই। পদপথৰ কুকুৰৰ ক্ষেত্ৰত বৰ্ধিত উষ্ণতা, খাদ্যৰ অভাৱ, যান-বাহনৰ কোলাহল আদি কাৰকবোৰৰ বাবেও কুকুৰ আক্ৰমণাত্মক হৈ পৰে। পোহনীয়া কুকুৰেও কেতিয়াবা কুকুৰৰ গৰাকীক বা ঘৰৰ কোনো সদস্যক কামুৰি দিয়ে। উল্লেখযোগ্য যে কুকুৰৰ আচৰণ, চৰিত্ৰ কুকুৰটো কেনে পৰিৱেশত ডাঙৰ দীঘল হয় তাৰ ওপৰতে নিৰ্ভৰ কৰে। সাধাৰণতে 2-3 মহীয়া পোৱালীয়ে কামোৰা বিষয়টো সুকীয়া, কাৰণ সেই সময়ত কুকুৰ পোৱালীৰ দাঁত গজে। সেয়ে কুকুৰ পোৱালীয়ে জাকে তাকে কামুৰিবলৈ চেষ্টা কৰে। ফলত কামুৰি ফুৰা দৃশ্যটো সকলোৱে উপভোগ্য হৈ পৰে। এনেকৈ ধেমালি কৰি থকাটো পাছলৈ অভ্যাসত পৰিণত হৈ পৰে, যাৰ ফলত ধেমালিৰ মাজতে গৰাকী বা ঘৰৰ আন কোনো সদস্যক কামুৰি দিব পাৰে। গতিকে কিছুমান অভ্যাস বৰ্জন কৰাটো ভাল। আন এটা কাৰণ হ'ল, বহু কুকুৰপ্ৰেমীয়ে কুকুৰ এটা কিনি আনি ঘৰৰ এটা কোণত বান্ধি থয়। ফলত কুকুৰ আৰু কুকুৰগৰাকী বা ঘৰৰ আন সদস্যৰ মাজত সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে। এনে পৰিস্থিতিত কুকুৰটোৱে মানুহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰখাৰ পৰিৱৰ্তে আক্ৰমণাত্মক হৈ কামুৰিবলৈহে চেষ্টা কৰে। গতিকে পোহনীয়া কুকুৰৰ সৈতে ঘৰৰ সকলো সদস্যই বন্ধুত্বপূৰ্ণ আচৰণ কৰাটো উচিত। ধন্যবাদ।